তাৰ থিংকিঙতে গম পাইছে এইটো পোৱালি হয়। থিংকিং কৰিব পৰা এটা ব্ৰেইন হৈছে জানো? কৰিছিলো আহিছে অলপ খেলি কালি গ'লগে। কিমান ডাঙৰ হেকাৰ আহিছে জানানে? মোৰ কালি ৰাতিৰ পৰা শুব পৰা নাই ভয়ত। হেক কৰি দিব আমাৰ আচল গ্ৰুপ ষ্ট্ৰীমছৰ চাৰ্ভাৰ। বাপৰে, মেৰে বাপা কম হেকাৰ বুলি ভাবিছা নেকি তুমি? মেৰে পাপাই বুজাই বুজাই হেক কৰি ল'ব। তুমি কোন 17 ইয়াৰ্ছ পোৱালীক গাখীৰ খোৱা দেখিছা? আমি চাহ খাওঁ। অ বাপৰে, বহুত ডাঙৰ কথা বে। চাহ খালে ডাঙৰ হয় বুলি কোনে চাৰ্টিফিকেট দিছে? সেইখন মোক সেইটো কোৱাচোন। চাহ খালে ডাঙৰ মানুহ হয় নেকি? উঠ চেপিলে গাখীৰ ওলোৱা পোৱালি তুমি। তাৰ থিংকিঙতে গম পাইছে এইটো পোৱালি হয়। থিংকিং কৰিব পৰা এটা ব্ৰেইন হৈছে জানো? 10 ভাগৰ গণি হেৰি হৰণ নেওতাখন মাতিলে ক'ব নোৱাৰিব, পুৰণ নেওতাখন মাতিলে ক'ব নোৱাৰিব। সৰুতে এইবিলাক ল'ৰা ছোৱালীক নিপিতে হ'বলা কোনেও, মানে আমাকতো বহুত পিটিছিলে। মানে এইবিলাক ল'ৰা ছোৱালীয়ে পিটন খালে একদম লেচেকনিৰ আগত শিক্ষা যে। তুমি ঘৰৰ চিংগল চেল চাগে। সেইটোৱে মানে তোমাৰ ঘৰৰ পেৰেণ্টছে যে কষ্ট কৰি তোমাক যে স্কুল পঠাইছে, সেইটো তুমি ব্যৰ্থ কৰি আছা। তাতকে তুমি কাম এটা সেইটোৱে। কৰা, দেউতাক মাক কৈ দিয়া যে মই স্কুল নাযাওঁ মা, মোৰ পইচা খিনিয়ে তোমালোকে সাঁচা, মোক বিয়া দিবা, মোক বিয়া কৰাই দিবা, সেইটো বুলি কোৱা। গম পাইছা? এনেই পইচা খিনি ৱেষ্ট কৰিছা স্কুলত গৈ। ডাঙৰৰ লগত যদি তুমি কথা পাতিব কেনেকে লাগে নাজানা, সামান্য শিষ্টাচাৰটো নাজানা, তোমাতকে এই আমাৰ ঘৰৰ ওচৰত সৰু পোৱালি এটা আছে, 5 বছৰো হোৱা নাই, সি ডাঙৰৰ লগত কেনেকে কথা পাতিব লাগে জানে। গম পাইছা? তুমি যিটো নাজানা, মানে তুমি শিকিবা সেইখিনি বস্তু। তোমাৰ সেইটো বহুত কম আছে। আৰে ভাই, মোৰ পাপাই মোক মাৰি মাৰি গাত দাগ বহাই দিছে ভাই, ষ্টিল তুমি শিকা নাই। গম পাইছা? ষ্টিল তুমি মানে শিকা নাই। তোমাক যে দাগ বঢ়াব লগা হৈছে সেইটো কাৰণে হৈছে। বুজি পাইছা নে? তুমি মানে পাৰা নাই কিন্তু তোমাক